মই মূলত প্ৰথমতে সুপাৰি সিন্ডিকেটৰ কথা ক'ব বিচাৰিছোঁ। আমাৰ ৰাজ্য অসমৰ পশ্চিম প্ৰান্তত ছাগলীয়া আৰু শ্ৰীৰামপুৰ ঘাটত দুখন গেট আছিল। এতিয়া এই ছাগলীয়া আৰু শ্ৰীৰামপুৰ ঘাটত যিধৰণে এটা বাহিনী তাতে মোতায়েন কৰা হৈছে, কোনে কৰিছে সেইটো লিগেলি এই বাহিনীৰ কোনো হেৰি নাথাকে, অস্তিত্ব নাথাকে, কিন্তু ইলিগেলি দুটা বাহিনী তাতে মোতায়েন হৈছে। আৰু সেই বাহিনী দুটাই মোৰ যিমান দূৰ ইনফৰমেশ্যন গভৰ্ণমেণ্টে এনকুৱাৰী কৰিব পাৰে যে 1 কিলো চুপাৰী 30 টকা কৰি তেওঁলোকে টেক্স লয়, গুণ্ডা টেক্স। এইটো গুণ্ডা টেক্স। 1 কিলোত যদি 30 টকা লয়, তেতিয়াহ'লে এখন ট্ৰাকত যদি 25 মেট্ৰিক টন চুপাৰী যায়, 25ৰ বেছিও যায়, কেতিয়াবা 30 মেট্ৰিক টনো যায়, তেতিয়াহ'লে 7.5 লক্ষ টকা এখন ট্ৰাকৰ পৰা তাতে গুণ্ডা টেক্স আদায় কৰে। আৰু ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেদি দিনে প্ৰায় 50খন ট্ৰাক যায়। আৰু এই 50খন ট্ৰাকত এই ধৰণে 7.5 লাখ কৰি তুলিলে 3.5 কোটি টকা প্ৰতিদিন তাতে সংগ্ৰহ কৰে। আৰু আমাৰ পুলিচ প্ৰশাসনে তাতে সহযোগ কৰে। আৰু এনেধৰণে এই লুণ্ঠন কাৰ্যটো আজি ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত চলি আছে। কাৰ নেতৃত্বত চলিছে? এজন হৰেণ মহন্ত বুলি ব্যক্তি আছে, যিজন হৰেণ মহন্তই গোটেই এই সিন্ডিকেটটো চলায়। আৰু হাউলি তাৰ চেণ্টাৰ এটা হৈছে, কাৰণ হাউলিতে আমাৰ চুপাৰীৰ যিটো উৎপাদন, চুপাৰীৰ উৎপাদনটো বেছি হয়, তাতে চিকনি চুপাৰী বুলি কয়, শুকান চুপাৰী কৰে, তামোলটো কিনি পেলায়। আৰু তাতে এজন প্ৰমোদ বোলা আছে, আন এজন হৰ্ষ দাস বোলা আছে, যি দুজনে তাতেই বন্দবস্তিটো কৰে, কিমান মাল উঠিছে, কিমান মাল যাব, এই সকলো হিচাপ নিকাচ কৰে আৰু তাৰ পইচাটো তাতে আদায় কৰে। এই ধৰণে যিটো চুপাৰী সিন্ডিকেট চলি আছে, তাৰ ফলত আমি দেখা পাইছোঁ যে আজি তামোল উৎপাদন কৰা কৃষক ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। তামোলৰ দাম এইবাৰ বজাৰত যদি আপোনালোকে যায়, এতিয়া 30 টকা কৰি যেতিয়া তাত সিন্ডিকেটক দিব লাগিব, যে চুপাৰীৰ দামটো, তামোলৰ দামটো কমি যায়, কৃষকে ভৰিব লগা হয়। যি চুপাৰীৰ দাম 350 টকা আছিল, এতিয়া সেই তামোলৰ দামটো আহি পেলাই 270 টকা হৈছে। প্ৰত্যক্ষভাৱে খেতিয়ক আজি ক্ষতিগ্ৰস্ত হৈছে এই চুপাৰী সিন্ডিকেটৰ ফলত। এই যে সিন্ডিকেটটো হৈছে, এই সিন্ডিকেটে অকল চুপাৰীতে কৰা নহয়, আমাৰ ৰাজ্যখনলৈকে বহিৰ ৰাজ্যৰ পৰা মাছ আহে, মাছত তেওঁলোকে এক গুণ্ডা টেক্স লয়। কণী আহে, কণীত তাত গুণ্ডা টেক্স লয়। এই বিভিন্ন সামগ্ৰী যেতিয়া আমাৰ ৰাজ্যখনলৈকে আহে, এই টেক্সবিলাক, মুৰ্গী আহে, এই আমাৰ ব্ৰইলাৰ মুৰ্গীত এই গুণ্ডা টেক্সটো লয়। এই কথাটো আজি গুৰুত্বপূৰ্ণ কথা। মই এইখিনিতে সোঁৱৰণ কৰিব বিচাৰিছোঁ, মোৰ স্মৃতি যদি ভ্ৰম হোৱা নাই। আজিৰ এই প্ৰাসংগিক বিষয়টো সিন্ডিকেট ৰাজটো কি, কোনে কৰিছে, কেনেকৈ কৰিছে, সেইখিনি মই যাব খোজা নাই। মই যাব বিচাৰিছোঁ যে প্ৰতিটো সিন্ডিকেটৰ জৰিয়তে কৃষকৰ বা যিবিলাকে আমি মানে উপভোক্তা, যিখিনি আমি পাৰ্চেজ, আমি যিখিনি কনজিউম কৰোঁ, সেইবিলাকৰ কেনেকুৱা এফেক্ট কৰিছে, মই জাষ্ট সেই লাইনত কিছু কথা ক'ব বিচাৰিছোঁ। আজি যিটো চুপাৰী কথা ক'ব ওলাইছে, চুপাৰী কথাটো কওঁতে মই যিহেতু মোৰ সমষ্টি মানকাছৰ, মেঘালয়ৰ 4টা ডিষ্ট্ৰিক্টৰ সকলো চুপাৰী মোৰ অঞ্চলতেই প্ৰচেছ হয় আৰু তাৰ পৰা বিভিন্ন ঠাইলৈ যায়। অলৰেডি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কোনোবা মহন্তৰ নাম কৈছে, মই সেইবিলাক নাজানো, কোন মহন্ত কোন আছে কোন নাই নাজানো। কিন্তু অতি সাধাৰণ কথা, যি চুপাৰীৰ জৰিয়তে এটা সময়ত মানকাছৰৰ কমচে কম 40,000 পৰা 50,000 মানুহ ডাইৰেক্টলি জড়িত আছে। এইটো এতিয়া আজিৰ দিনত 30 টকা আছিল, এতিয়া 32 টকা পাৰ কিলো হৈছে। বেপাৰীবিলাকে কৈ থাকে, এইটো কোনোবাই ক'ৰবাৰ পৰা হৈছে, বেপাৰীবিলাক আমাক কৈ থাকে, আপোনালোকে নিমাত কিয়, আপোনালোকে নিমাত কিয় নামাত? 32 টকা পাৰ কিলো মধ্যভোগীয়ে খায়। ইমান দিন 30 টকা আছিল, যোৱা 15 দিনমানৰ পৰা আৰু 2 টকা বাঢ়িছে পাৰ কেজি। 32 টকাই খায়। যুগে যুগে আমাৰ তাত চুপাৰী প্ৰচেছ হয় আৰু গৈ থাকে। ইমান বছৰ সেই কথাটো নাছিল। এতিয়া নতুনকৈ এই বস্তুটো, এই চৰকাৰ অহাৰ কিছুদিন পিছৰ পৰাই এই ছিষ্টেমটো আৰম্ভ হৈছে। এতিয়া কৃষকসকলে যিবিলাকে মেঘালয়ৰ পৰা চুপাৰী কিনি আনে আৰু আমাৰ ইয়াতে কাটে, শুকায়, প্ৰচেছ কৰে, তাৰপিছত তেখেতসকলে বিক্ৰী কৰে। এতিয়া ইয়াত কম হোৱাৰ কাৰণে মধ্যভোগী মানুহখিনি নোহোৱা হৈছে। মাজৰ যিখিনি মানুহ ব্যৱসায় কৰিছিল, এতিয়া তেখেতসকলে ডাঙৰ ডাঙৰ গোডাউন তাত বনাই লৈছে। তেখেতসকলে তাৰ পৰা কিনোতে 32 টকা তেখেতসকলে দি কিনিব লাগে। বিজয়নগৰত যদি যায় তাক 32 টকা কাটি ৰাখে, গুৱাহাটীত যদি 32 টকা কাটি ৰাখে, হাউলিত যদি যায় 32 টকা কাটি ৰাখে। এটা লোকেল ইয়াত প্ৰচেছ হোৱাৰ কথাখিনি কৈছোঁ। এই চুপাৰীখিনি এতিয়া কেঁচা চুপাৰীখিনি বেলেগ লৈ যায়। কিহৰ কাৰণে যায়? শুকালে 32 টকাকৈ দিব লাগে। এতিয়া কেঁচা চুপাৰী যায়, কেঁচা চুপাৰী যোৱাৰ লগে লগে
আমাৰ কমচে কম মোৰ সমষ্টি কমচে কম 20ৰ পৰা 30,000 মানুহ আজি কৰ্মসংস্থান হেৰুৱাইছে। তেখেত কাটিব নোৱাৰে, মাইকী মানুহবোৰে ঘৰত কাটিছিল, তাত এইটো বইল কৰিছিল, তাত এইটো শুকাইছিল, তাত কালাৰ কৰিছিল, পেকেজিং কৰিছিল, গোডাউনিং কৰিছিল। দেট মিনছ হিউজ মানুহ ইয়াত জড়িত হৈ আছিল। সেই মানুহখিনি কিন্তু আজি বঞ্চিত হৈ আছে। এই যিটো আজি এইটো যদি ম্যানমাৰৰ পৰা বা বাৰ্মিছৰ পৰা যিখিনি আহে সেইখিনিতো শুনি আছোঁ, নাজানো ইমানখিনি। 25 লাখ 30 লাখ পাৰ ট্ৰাক, মনোৰঞ্জন মাত্ৰ 7 লাখৰ কথা কৈছে, 25 লাখ 30 লাখৰ কথা চলি আছে। বাংলাদেশৰ পৰা বাগমাৰা হৈ আহি কৃষ্ণাৰ পৰা বাৰ্মিছ চুপাৰী গৈ আছে, তাৰ ওপৰত চিণ্ডিকেট চলি আছে। ভিতৰত বাৰ্মিছ, ওপৰত কেইবস্তামান লোকেল চুপাৰী দি গোটেইখিনি লোকেল চুপাৰী কৰি দিয়া হয়। ছিষ্টেমটো সঁচা। মই এই কথাটো কিহৰ কাৰণে ক'ব বিচাৰিছোঁ যে এই ছিষ্টেমটোত এটা পেৰেলেল ইকনমিৰ কথা যিটো কোৱা হৈছে, আজি অকল চুপাৰীৰ ক্ষেত্ৰতে নহয়, কয়লাৰ ক্ষেত্ৰত আলোচনা হৈছে, বল্ডাৰৰ ক্ষেত্ৰত মানকাছৰ যদি বল্ডাৰ যায়, মোৰ নাম সদায় নিউজত আহি থাকে, আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ কেশৱ মহন্তৰ নাম সদায় টিভিত আহি থাকে, আমি এইটোত জড়িত আছোঁ। আমাৰ এছপিৰ নাম আহি থাকে, ডিচিৰ নাম আহি থাকে। তাত কিয় চিণ্ডিকেট হৈছে? আমাৰ সোণাৰহাট 1 ট্ৰাকৰ পৰা 10,000 টকা লোৱা হয় পাৰ ট্ৰাক বাংলাদেশত যাবৰ কাৰণে। কোন সেইজন কোন হয়? কিহৰ কাৰণে এইটো চিষ্টেম চলি আছে? এই চুপাৰী, বল্ডাৰ, কয়লা এইখিনি বাৰু বেলেগ কথা। বাকী যিখিনি আমি কনজিউম কৰোঁ, মাছৰ ফৰ্মুলিন নোহোৱা হৈ গ'ল নেকি? আমি বজাৰত যাব লাগে, মাছৰ ফৰ্মুলিন নোহোৱা হৈ গ'ল। কিহৰ কাৰণে নোহোৱা হ'ল? চিষ্টেমটো কি? কণীৰ কি হৈ আছে? পাণৰ কি হৈ আছে? নহৰুৰ কি হৈ আছে? ফল মূলৰ কি হৈ আছে? এই চিণ্ডিকেট চিষ্টেমটোৱে কোনোবাই স্বীকাৰ কৰক চাহে নকৰক, মই জানো সুশান্ত বুঢ়াগোহাঁই বহুত ভাল বক্তা, তেখেতে ধুনীয়াকৈ অকল মানে CPM-ক টাৰ্গেট কৰি ইষ্টাব্লিছ কৰিব বিচাৰিছে ইয়াত কোনো ধৰণৰ হোৱা নাই। আমি প্ৰত্যেকেই আমি জানো কি হৈ আছে, মূল্যবৃদ্ধি ক'ত মাধমাৰ পৰি আছে, মূল্যবৃদ্ধিৰ এফেক্টটো ক'ত হৈ আছে। সোণাহাট দি পাথৰ যায়, নিউজত মোৰ নাম আহে, মই কি নাম এইটো হৰেণ মহন্তৰ লগত জড়িত, মোৰ নাম নিউজত বাজে। মই ABCD একো নাজানো। নামনি অসমৰ এজন বিধায়ক, UDF-ৰ বিধায়ক এইটোত জড়িত হৈ আছে, কিয় আহিব মোৰ নাম? এইটো কথাটো হৈছে এই যিখিনি আজি চিণ্ডিকেট চিষ্টেম চলি আছে, মই এইটো কাকো ফিক্স কৰিব খোজা নাই। এই চৰকাৰে ন' ডাউট ৰেছপনচিবিলিটি ল'ব লাগে যে আমাৰ যিটো মূল্যবৃদ্ধি, যিটো প্ৰাইচ হাইক হৈ আছে, আজি কণী বেংগলত কিমান, আমাৰ তাত কিমান, আমাৰ সীমামূৰীয়া বেংগলত কিমান, আমাৰ তাত কিমান কণী, পাৰ কণীৰ প্ৰতি কিমান পইচা যায়। পাণৰ ট্ৰেণ্ড আহে, পাণৰ চিণ্ডিকেট কেতিয়াৰ পৰা আছিলে আমি নাজানো নেকি? সেইটো বন্ধ হৈছে নেকি? নহৰু বন্ধ হৈছে নেকি? নাচিকৰ পৰা ফলবিলাক বন্ধ হৈছে নেকি? পিঁয়াজৰ বন্ধ হৈছে নেকি? চিমেণ্টৰ বন্ধ হৈছে নেকি? গাহৰিৰ চিণ্ডিকেট বন্ধ হৈছে নেকি? ব্ৰইলাৰ মুৰ্গী বন্ধ হৈছে নেকি? গৰুৰ বন্ধ হৈছে নেকি? মহৰ গাড়ী বন্ধ হৈছে নেকি? প্ৰত্যেকটা বস্তুৰ ওপৰত চিণ্ডিকেট চলি আছে। এই কথাটো কোনেও খোলাখুলিকৈ নক'লে কোনেও নুবুজিব। কিন্তু আমি স্পষ্টভাৱে এই কাৰণে কৈছোঁ, অসমৰ জনসাধাৰণে যাতে অধিক মূল্যত পইচা দি এই বস্তুলৈ কিনি খাব নালাগে। গৰুক মাতা বুলি স্বীকাৰো কৰি ল'ম, আকৌ তাত ধান্দাও কৰি থাকিম। মই এলাউ কৰা হৈছে এই পাৰ্লামেণ্টত, মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ প্ৰশ্নৰ উত্তৰত মহক এলাউ কৰিছোঁ। উত্তৰ প্ৰদেশ, বিহাৰ যদি মই এলাউ, অসমত কিয় নহ'ব? মই কৈছিলোঁ মুখ্যমন্ত্ৰী মই এলাউ কৰিছোঁ। কিয় 4 লাখ টকা 5 লাখ টকা পাৰ ট্ৰাক কিহৰ কাৰণে লোৱা হয়? এইটো